हेलो गाइस केनेকৈ আছে আপোনালোকে ভালে আছে চাগে ময়ো ভালে আছো যোৱাকালি আমি খৰি লৈ গৈছিলো খৰি মই লৈ গৈছিলো আৰু মোৰকৈ ডাঙৰ মোৰ দাদা হয় তাৰ লগত আমি দুয়োজনো খৰি লৈ গৈছিলো हेलो गाइस কেনেকৈ আছে আপোনালোকে ভালে আছে চাগে ময়ো ভালে আছো আপোনালোকৰ মাজত আকৌ মই নেক্সট এটা ব্লগ ভিডিও লৈ বৰ্তমান আহিছো আৰু মোৰ নেক্সট ব্লগ ভিডিওছ আপোনালোকে মোৰ চেনেলটো আপোনালোকে যদি मोर चेनेल तो नाम हल रियान ब्लग 69 और मोर नाम श्री प्रवीण बर आपनालोके निश्चय जी सकले चाय भिडिओ तो हयतो चाय फाले आपनालोके ভাল पाय ने नापाय नाजानो আজি মই এনেকুৱা ভিডিও বনাই আপোনালোকৰ মাজত পঠাই দিও বা আপলোড কৰো হে বা ভাজেৰে কথা কিছুমান আছে আমাৰ কিছুমান কথা সময়ত থাকে আমি বৰ্তমান ঠেলা গাড়ী বৰ্তমান টানি আছো মই ঠেলা গাড়ী টানি আছো ঠেলা গাড়ীত আমি লৈছো দুইটাও মানে আমি আজি দেওবাৰত আমি খৰি বিক্ৰী কৰিবলৈ গৈ আছো ধুপথৰা টাউনত আৰু খৰি লৈছো আমি দুয়োজন আৰু বৰষুণ দি আছে সেইভাবে আমি তিৰপাল টনাই ঠেলা ওপৰ খৰিৰ ওপৰত তিৰপাল টনাই লৈছো और दुयोजन एनेदरे ठेलाखन লৈ ফেলে আমি আগবাঢ়ি আছো और तार মাজতে মই আপোনালোকৰ মাজত ভিডিও বনাই আপোনালোকক দিম বুলি ভাবি হে ভিডিওটো বনাইছো যদি ভিডিওটো আপোনালোকৰ মাজত যদি ভাল লাগে লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু এনেদৰে ভিডিও পাই থাকিবলৈ আপোনালোকে মোৰ ৰিয়ান ब्लग 69 चेनेल तो आपनालोके सब्सक्राइब करि लब बर्तमान मैं आको आपनालोक एटा आमी गई आसो तार पिছত मैं बजारলৈ गई फेले आपनालोक केमानকৈ पाऊ बा केमानকৈ बिक्री करूँ आपनालोকৰ মাজত मैं निश्चय कम फाइनली बर्तमान आमी जागाखिनि आहि पालो आहि फेले एनेदरे राखि थैছে তিনিখন এখন আগতে আহি বৰ্তমান ৰাখি থৈছে কোনো ধৰণৰ গ্ৰাহক বৰ্তমান নাই আৰু আমিও এনেদৰে ঠিক এনেকৈ ৰাখি থৈছোঁ যদি আমি পোনে আহি পালোঁ সেইটো আমি ধুপথৰা বজাৰত আহি পালোঁ বৰ্তমান আৰু এনেদৰে ৰখি থাকিবলগীয়া হয় তাৰ পিছত কিমান পৰত কি হয় বিক্ৰী হ'ব নাই নাজানো বৰ্তমান আমি বহুত দূৰত আমি আহিবলগীয়া হয় 3 কিলোমিটাৰ দূৰৰ পৰা এনেকুৱাকৈ আনিবলগীয়া হয় আৰু এজন দাদাই আছে তাই এখেতৰ খৰিটো ল'ব কিমানকৈ লয় তাই জানিব ঠিক এনেদৰে ঠেলাত ৰাখি বিক্ৰী কৰা হয় আৰু যদি বিক্ৰী নহয় তেতিয়া হয়তো জাচি ফুৰিবলগীয়া হয় আমাৰ এনেকৈ জাচি ফুৰিবলগীয়া হয় আৰু কাষতে আছে তাৰ পিছৰখিনি মই পিছত আপোনালোকক কম কিমান টকাত মই বিক্ৰী কৰিম আৰু কিমান টকা পাম তাক নিশ্চয় আপোনালোকৰ মাজত জনাই থাকিম আৰু আপোনালোকে ভিডিওটো শেষলৈকে নাচাওকে নাথাকিব ভিডিওটো শেষলৈকে নিশ্চয় চাব এটো মই যোৱাকালি আমি খৰি লৈ যোৱাটো আমি বিক্ৰী কৰিছো মই লৈ গৈছিলো 20 বাৰ মানে এক বজা দুই বজা লগত হয় এক ভাৰ আৰু এক ভাৰ যেতিয়া মই লৈ গৈছিলো 20 বাৰ খৰিটো বজাকে হিচাপ কৰিব লাগিলে 40 বজা আছিলে মোৰ ঠেলা গাড়ীখনত তাৰখনত আছিলে 12 ভাৰ আছিলে 12 ভাৰ খৰি আছিলে তাক আমি বিক্ৰী কৰিলো এজন দাদাজনক লৈ তাই হোটেলত লৈ গল হোটেলত লৈ যোৱাত আমি তাত বিক্ৰী কৰিলো এই ভাৰত আমি 35 টকাকে পাইছো 35 টকাকে বিক্ৰী কৰি আমি এখন বৰ্তমান হি খৰিখিনি আমি যাবলৈ লগিয়া হৈছে 2 কিলোমিটাৰ দূৰত দিবলৈ যাব লগিয়া হৈছে আমি সেইখিনি সকলোকে মই আপোনালোকক ভিডিও বনাই দিবলৈ নোৱাৰিলো এইভাবেহে আপোনালোকৰ মাজত মই ক্ষমা বিচাৰিছো তথাপিও মই আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছো যে আমি খৰিখিনি লৈ যাওতে বৰষুণ পৰিছে বৰষুণ পৰাৰ কাৰণে মই আপোনালোকৰ মাজত ভিডিও বনাব নোৱাৰিলো আৰু সৰু পাথৰ পৰিছে এইভাবেহে আপোনালোকক সকলো দৃশ্য মই দেখুৱাব নোৱাৰিলো তথাপিও আপোনালোকৰ যিখিনি পাৰিছো বা যিখিনি কৰিছো সেইখিনি আপোনালোকৰ মাজত মই নিশ্চয় দেখুৱাইছো আৰু তাৰ পিছত আমি সেইখিনি কৰি দি আহোতে আমাৰ অকমান ৰাতি হোৱাৰ পিছত মই ঘৰত আহি আপোনালোকৰ মাজত
সকলো কথা কম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ। ৰাতি হ'ল, ৰাতি হোৱাৰ বাবে মই কোনো ধৰণৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু কোনো ধৰণৰ আপোনালোকৰ মাজত জনাব নোৱাৰিলোঁ। সেয়েহে আজি মই আপোনালোকৰ মাজত তথাপিও মই জনাই দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰবীণ বৰা। আপোনালোকে মোৰ চেনেলটো যদি চাই আছে ৰিয়ান ব্লগ 69, যদি আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, আপোনালোকে এনেদৰে ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ।